ঘৰখনত আৰু তিনিজনীকে গছ গছকে বৈ থাকিব আৰু মইহে আৰু চব কাম কৰিব লাগে আৰু দেই। একদম মানে কিনো কম আৰু দেই, বোৱাৰী আনিও একো সুখত খাব পৰা নাই মই। ডাঙৰজনী বাৰু অকণমান ভালেই, বাকী দুজনী যে আৰু চালনী একেবাৰে পানী নহোৱা কথা আৰু। তুমি এটা কথা ক'বা, তেহেঁতি উল্টাই দুটা কথা ক'ব। কিমান মোক চুপতি মাৰি থাকিবা, সেইকাৰণে আজিকালি একোৱেই নোকোৱা হ'লো আৰু। যি কয় কৈ থাকক বোৱাৰী। কিবা এটা ক'লে আৰু ঘৰত আৰু হুলস্থুলীয়া পৰিৱেশে সৃষ্টি হয় আৰু। সেই হুলস্থুলীয়া পৰিৱেশ বেলেগক কিমান শুনাম আৰু সদায়। ভাবিব ভুটুকি বুৰিবলৈ ধেমালি নহয়, এজনী বোৱাৰীৰ লগত মিলি খাব নোৱাৰে। সেইবোৰ ভাবি আজিকালি একো নোকোৱা হ'লো। যাওঁ গৰুজনী সেই গাখীৰকণকে খীৰাই লওঁগে। অ' মা অঁ কচোন। নহয় বোলো সেই চাপানীকণ বোলো খাওঁ লাগিছে, গাখীৰকণ খীৰাও আকৌ সোনকালে। অঁ তাকে গাখীৰকণ খীৰাবলৈকে আহিছোঁ। ইহঁতি কি হ'ল, উঠাই নাই নেকি হৈ? নাই উঠা, সেইদিন এতিয়া উঠিবনে আৰু? সঁচাকে দেই, মোৰ একেবাৰে ফুটা ক'ব আৰু কি যে বোৱাৰীকেইজনী আনিলোঁ আৰু। অঁ সেইটো কথা বাদ দিয়ক আৰু, থক ব'লক গাখীৰকণ খীৰাওগৈ, আহি মোক দিয়কহি, মই চাপানীকণ কৰোঁ, দুজনী খাওঁ। ৰ বাইদেউ, অঁ বাইদেউ। অঁ ৰুমি কোৱাচোন। আজি কি মায়ে গাখীৰ খীৰোৱাই নাই নেকি? অঁ খীৰালে, কেলে? নহয় চাহকণ কৰিবলৈ গৈছিলোঁ, মই গাখীৰ নেদেখিলোঁ যে। অঁ সেইটো কথা। নহয় গাখীৰ আনিছিলে মায়ে আৰু মই চাপানীকণ খালোঁ। তাৰপিছত আকৌ সেই গাখীৰ আজি বেছিকৈ নোলালে। গাখীৰ খীৰাই থাকোঁতে বোলে গৰুজনী লঠিয়াই দিলে, আকৌ গাখীৰ আধাখিনি পৰিয়ে থাকিলে। সেইকাৰণে তোমালোকে নুজুৰিলে আৰু। অঁ হয় নেকি, সেইটোহে কথা নেকি? যি দেখিছোঁ ইয়াত গাখীৰে চাপানী খাবলৈ হ'লে দেখোন সোনকালে উঠিব লাগিব। পিছত উঠাবলৈ দেখোন এইবোৰ একো চিন্তাই নাই মানুহবোৰৰ। নহয় ৰুমি, সেইটো কথা নহয়, তুমি ভুলকৈ ভাবিছা। আনদিনাখন দেখোন থওঁৱেই, আজিহে সেই গাখীৰ খীৰাই থাকোঁতে গৰুজনী লঠিয়াই দিলে আকৌ, সেইকাৰণেহে। আৰু বেছিকৈ নাছিলেই, সেইকাৰণে আৰু মাও খাওঁ বুলি ক'লে, সেইটো কাৰণে আমিয়ে খাই দিলোঁ আৰু। হ'ব দিয়া, আবেলি আকৌ খীৰাব নহয়, আবেলি তোমালোকে খাই দিবা। হ'ব দিয়ক, আবেলি আকৌ বা গৰুৱে আকৌ লঠিয়াই কি ঠিক। জগৰটো আকৌ মোৰ কথা লাগিলে এতিয়া। সোনকালে যে শুই উঠি যে ঘৰখনৰ কাম বন কৰিব লাগে, সেইবোৰ ধান্দা নাই। ইহঁতক কেইজনী কিন্তু আৰু কথা কৈ পাৰ হ'ব পাৰিনে বাৰু? নিজৰ কাম কৰাই ভাল। হেৰা শুনিছানে? হেৰা শুনিছানে বোলো, ক'ত আছানো? অঁ মাতি আছিলে নি মোক? অঁ মাতি আছিলোঁ আকৌ, মোৰ কামলৈ যাব হ'ল নহয়, ভাত কেইটামান দিয়া। অঁ আহক আৰু হেৰি নহয়, এই বজাৰ কেইটামান কৰি নিব আজি। শাক পাচলিও নাইকিয়া হ'ল, তাৰপৰা আকৌ চাউল দালিও কমকৈ আছে। আপুনি একেবাৰে লৈ আহিব আৰু সেই পাৰে যদি আহোঁতে মাছ বা মাংস কিবা আনিবচোন। আজি কিবা এটা বৰ খাওঁ লাগিছে। অঁ হ'ব দিয়া, লৈ আহিম। সেই ব'লা এতিয়া মোক ভাত কেইটামান দিব ব'লা। অঁ আহক। পিঠাগুড়িকেইটাকে ভাজি লওঁ, খুন্দা কেইবাদিনো হ'ল, নহ'লে বেয়া হৈ থাকিব পাই। এতিয়া ঠাণ্ডা দিন হৈ আছে কাৰণেহে, দুদিনমান আছেই। গৰম দিন হোৱা হ'লে গোন্ধাই থাকিলেহেঁতেন। ভাজিয়ে লওঁ কেইটাকে। ডাঙৰ বোৱাৰী, অঁ মা কওকচোন। কি পিঠাগুড়ি ভাজিবলৈ ওলাইছা নি তুমি? অঁ মা পিঠাগুড়িকেইটা ভাজি ল'ম বুলি ভাবিছোঁ। খুন্দা কেইবাদিনো হ'ল নহয়, নহ'লে আকৌ বেয়া হৈ থাকিব পাই। কি ভোক লাগিছিলে আপোনালোকৰ? নাই লগা, মই এনেই আহিছোঁহে তোমাৰ ওচৰত, কিনো কৰি আছা বুলি। বাইদেউ, অঁ মম্মী কোৱাচোন। অঁ কি হ'ল, আজি খাবলৈ একো বনোৱা নাই যে এতিয়ালৈকে? শুই উঠি চাইছোঁ একোৱেই নাই দেখোন বনোৱা নাই। নে আপোনালোকে খালে নেকি? নহয় আমিও খোৱা নাই, মই বনোৱাই নাই। মই বোলো পিঠাগুড়িকেইটা ভাজি লওঁ বুলি ভাবিছিলোঁ। খুন্দা বহুত দিন হ'ল যে। কেলৈ তোমালোকৰ ভোক লাগিছে নেকি? অঁ আকৌ এতিয়া কেইটা বাজিব হ'ল, ভোক নালাগিব নেকি? আহক প্ৰথমতে ভাত পানী বনাই লওক, তাৰপিছত যি কৈ থাকিব আপুনি। মাজু বোৱাৰী, তুমি যে ডাঙৰ বোৱাৰী এনেকৈ কৈছা, ভাতকেইটাতো তুমি নিজেও পাতিব পাৰা। আজিলৈকে ভাত কেইটামান বনাই পাইছানে তুমি? মা আপুনি কি কথা ক'ব আহিছে? সদায় আকৌ বাইদেৱে ভাত বনাই, মই ভাত কেলৈ বনাম আকৌ? বাইদেউ দেখোন সদায় ভাত বনাই। তোমালোক দুজনী কি এখন ঘৰৰ বোৱাৰী নহয় নেকি? সকলো কাম যে ডাঙৰ বোৱাৰী কৰিব লাগে, তোমালোকে কি সহায় কৰি দিব নালাগে নেকি? তাইক আমি ইয়ালৈ কাম কৰা মানুহ হিচাপে অনা নাই নহয়, তাইকো আমি বোৱাৰী হিচাপে আনিছোঁ। পিঠাগুড়িকেইটা খুন্দা আজি কিমান দিন হ'ল? এতিয়া ঠাণ্ডা দিন কাৰণেহে নাই গোন্ধোৱা। সেইকেইটা গৰম দিন থোৱা হ'লে কেতিয়াবা গোন্ধালেহেঁতেন। তাই সেইকেইটাকে ভাজি বুলি কেৰাহীটো পাতি থৈছে। তোমালোকৰ কাৰোবাৰ ধান্দা হৈছেনে যে পিঠাগুড়িকেইটা ভাজিব লাগে, কিবা কৰিব লাগে বুলি? খোৱাত হ'লে এক নম্বৰ। মা আপুনি কিন্তু এনেকৈ কথা নক'ব দেই, মই কৈ দিছোঁ। মই কি কাম নকৰাকৈ আছোঁ অঁ হ'ব দিয়াচোন, হ'ব দিয়া মম্মী, হ'ব দিয়াচোন। মা হ'ব দিয়কচোন, হ'ব দিয়ক, একো নাই, হ'ব দিয়ক। মই প্ৰথমতে ভাতকেইটাকে বনাই লওঁ, তাৰপিছত পিঠাগুড়ি ভাজিম দিয়ক, হ'ব দিয়ক। নহয় বোৱাৰী, তুমি এনেকৈ কথা ক'লে নহ'ব। সিহঁতি কি নিজৰ কাম নিজে কৰিব নোৱাৰে? ভাতকেইটা কি নিজে বনাই খাব নোৱাৰে? এখন ঘৰ মই বোৱাৰীহে হয় মা, মই ইয়াত চাকৰ খাটিবলৈ অহা নাই। যদি ইমানে কাম কৰা মানুহ প্ৰয়োজন হৈছে, তেতিয়াহ'লে কাম কৰা মানুহ আনি লওক আপুনি। মোক যে কৈ আছে ঘৰত গছকৈ তিনিজনী বোৱাৰী থকাৰ পিছত মই কি কাম মানুহ আনিম নেকি? মাজু বোৱাৰী, কি কথা ক'ব লাগিছা তুমি? কি কথা ক'ব লাগিছা? অঁ আপুনি বোৱাৰী হিচাপে আনিছে, আপুনি ইয়াত কাম কৰিবলৈ অনা নাই নহয় আমাক। তেতিয়াহ'লে তুমি যে ইয়াতে ডাঙৰ বোৱাৰী যে অৰ্ডাৰ দিবলৈ আহিছা, ডাঙৰ বোৱাৰী কি চাকৰণি নেকি? অঁ মা হ'ব থকচোন, থক আপোনালোকে ইমান সৰু কথা বাৰু কি ইমান ডাঙৰ কৈছে বাৰু? হ'ব দিয়কচোন, থক। সকলোবোৰ নিজে লগাই পেলাই এতিয়া সৰু কথাটো ডাঙৰ কৰিবলৈ আহিছে, ক'বলৈ আহিছে। অঁ মা হ'ব দিয়ক, মই ভাতটোকে বনাই দিয়ক, হ'ব। কোনো দৰকাৰ নাই, নিজে যি কাম কৰিবলৈ লৈছিলে আগত সেইটো কাম কৰা। সিহঁতৰ ভোক লাগিছে, সিহঁতি নিজে বনাই খাব নোৱাৰে?
এইখন ঘৰ তুমিও বোৱাৰীহে, তোমাক ইয়াত কাম কৰিব অনা নাই নহয়। অঁ হ'ব দিয়ক দিয়ক দিয়ক, থকচোন থক, হ'ব, খং নকৰিব আপুনি। মই ভাতটোকে বনাই দিয়ক, তাৰপিছত আমাৰ পিঠাগুড়ি যি ভাজিম মই, হ'ব দিয়ক। একদম ফুটা কপাল লৈ আহিলোঁ দেই মই। বোৱাৰীহঁতে বোলো আৰামত খাম, তিনিজনীকে বোৱাৰী আৰু একো এখন কাম কৰিব নালাগে, আৰামত আৰু মুখৰ আগতে চব দিব। ঘাইকেইজনী এইকেইজনী তেজ খাটিকেইজনী। অঁ মা হ'ব দিয়কচোন, হ'ব দিয়ক, আপুনি খং নকৰিব, হ'ব দিয়ক। মই ভাত কেইটামান বনাই লওঁ, খুৱাই বোৱাই চবকে আজৰি কৰি পেলাই মই মোৰ কাম কৰিম আৰু, হ'ব দিয়ক। এই তোৰ চল পাইছে যি কৈ থাক যা। ভগৱান, ইমানো হুলস্থুল আৰু দেই। ইহঁত দুজনীও একদম বৰ মুখে মুখে কথা কয় আকৌ পায়। কিনো আৰু আহিলে নাজানো আৰু দেই। ৰচোন, মই থকালৈকে খাব, মই নাথাকিলে দেই নিজে নিজে মৰিব সিহঁতি। ৰ আজি এওঁ মোক গধূলিকৈ ফোন কৰিব নহয়, মই সকলোবোৰ কথা কৈ দিম মই। ডাঙৰ বাইদেৱে মানে মাক পিঙাই তেওঁ ফালে কৰি ল'লে, আৰু আমাৰ আগতো যি একেবাৰে সতী সাবিত্ৰী হ'বলৈ বিচাৰে। ৰচোন, এওঁক আজি মোক ফোন কৰিলে হ'ল, মই কমেই নহয়। মই বিয়া হৈ অহা পাই সকলোবোৰ কাম তেওঁৱে কৰে, ভাত শাক চাহ তাহ চব ডাঙৰ বাইদেৱে দিয়ে। এতিয়া মোক আকৌ অজুহাত দেখালে নহ'ব নহয়। নোৱাৰো মই একো কামেই নকৰোঁ। মই যদি কাম কৰিবলৈ পাওঁ নহয়, মই চিধা ঘৰলৈ গুচি যামগৈ। বাইদেউ, অঁ বাইদেউ। অঁ ৰমি, কোৱা। কি হ'ল, একেবাৰে গোটেইজনী একদম খঙত একদম ৰঙাই ৰাঙলী হৈ আছে যে, কিবা হ'ল নেকি? এই কি ক'বা নো, একেবাৰে মোৰ এই ঘৰখন থাকিলে আজিকালি মাথাটো কিবা গৰমেই হৈ থাকিব অলপত। কেলে, কি হ'লনো? এই মই শুই উঠি গৈছোঁ পাকঘৰলৈ গৈছোঁ, গৈ পেলাই দেখিছোঁ ভাত পানী একো বনোৱা নাই। তাকে বাইদেউক মই সুধিলোঁগৈ গৈ পেলাই, ভাত পানী বনোৱা নাই। তেওঁ আকৌ সেই কেৰাহী এটা পাতি থৈছে পিঠাগুড়ি ভাজিবলৈ, ভাত পানী বনোৱা নাই। আগতে ভাত পানীকেইটা খুৱাই আমাক আজৰি কৰিলেও হয়, সেইটো কৰোঁতে একদম মায়ে মুখ পাতি ধৰিছে আৰু মোক ঢেৰ কিবা কিবি কৈছে মোক। অঁ সঁচাকৈ চাবচোন আপুনি, বাইদেউ যদি আপুনি কিবা এটা কয় নহয়, একদম মা একদম পিটিককৈ আহিব, একদম মা আহি পেলাই বাইদেউ ফালেহে ক'ব, আমাৰ ফালে এদিনো নকয়। কিনো আৰু যাদু কৰিলে নাজানো আৰু দেই। তাকেহে মই বকি আছোঁ, কিবা বোলো কথা কৈ আকৌ মাক নিজৰ ফলীয়া কৰি ল'লে ঠিক নাই বাইদেৱে। সেইটোৱে হয় গম পাইছেনে বাইদেউ, সেইটোৱে হয়, নহ'লে মায়ে আমাক ইমান একদম এনেকৈ বেয়া পোৱা কেতিয়াও হ'বই নোৱাৰে। আজি আৰু ফোন কৰি মই সকলোবোৰ কথা ক'ম, আৰু এনেকৈ সদায় থাকিব নোৱাৰে দেই। আমি বেলেগহে হ'ম নেকি বুজিছা? আমিনো কেলৈ বেলেগ হ'ব লাগে বাইদেউ? তাতকৈ আমি চালাকি বুদ্ধি কৰি বাইদেউকে এখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিওঁ নেকি? এইটো তুমি ঠিক কথা কৈছা ৰমি। আমি কিন্তু এইটো কাম কৰিব পাৰোঁ আকৌ, তেতিয়াতো মায়ে আমাকেই মৰম কৰিব লাগিব, হয় নাই কোৱাচোন? ঠিক আছে, তেতিয়া মই কোৱা বুদ্ধিটো মতে কামটো কৰিলে মানে আমি সফল হ'ব পাৰিম বাইদেউ। ঠিক আছে, তেতিয়া সেইটোৱে কৰা যাওক। ঠিক আছে বাৰু। তই ক'ৰবাত যাৱ নি জিতেন? অঁ এই দোকানৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। পিঁয়াজ নাইকিয়া হ'ল বোলে, পিঁয়াজ কেইটামান আনোগৈ। যা আনগে যা, তইনো আৰু কিমান কৰি খোৱাবি আৰু। বাকী ভাই দুটাটো আৰু সেই বাহিৰলৈ যি গ'ল নহাই হ'ল। আগতে পইচা দুটকামান দিছিলে, এতিয়া সেয়াও নিদিয়া হ'ল। ঘৈণীয়েকহঁতক দিয়ে আৰু তই আৰু ঘৰখন চলাই আৰু, নহয় জানো? ইনকামৰ অকল এটা মানুহে কৰ, খোৱা মানুহ 5টা, ল'ৰাকেইটা বাহিৰত থাকে যদি পইচা এটকাও নপঠিয়াই। হ'ব দে আৰু, এতিয়া আৰু নিদিয়ে বুলিতো এতিয়া আমি আৰু পেটত গামোচা মাৰি থাকিব নোৱাৰোঁ নহয়। এটা মানুহ খোৱা 5টা মানুহ খোৱাই আৰু। হ'ব দে আৰু, সিহঁতি আগতে দিছিলে বাৰু, আজিকালি আৰু জানো বোৱাৰীহঁতি চাগে লৈ থৈ দিয়ে নে কিয়ে হ'ল বা আকৌ। সেইটোৱে হয়, লৈ থৈ দিয়ে চাগে। ঘাইকেইজনী নহয় দুইজনী, এজনী সূতা নহয়। এজনী যদি একলা, ইজনী হাতী কলা। পাই ঘাইকেইজনী তোকতো আৰু বৰজনা বুলি নামানে আৰু সিহঁতি। কিনো কবি আৰু, হ'ব দে আৰু সেইবোৰকে তই কৈ থাকিব নালাগে, আকৌ শুনিলে মানে কথাটো বেয়া হ'ব। শুনিব মানে সিহঁতি এতিয়ালৈকে শুই উঠাই নাই, উঠিব 10টাত। ডাঙৰজনীয়ে ভাতে পানীয়ে বনাই চব ডাইনিং টেবুলত থৈ দিব, আৰামত শুই উঠি আৰু মুখখন ধুই ব্ৰাছ কৰি গা ধুই ভাতকেইটা চিধা টেবুলত ৰেডি হৈয়ে থাকে আৰু খাবহে লাগে অকল, সিহঁতৰ কষ্টই নাই। হ'ব কৈ নাথাকিব আৰু, যোনে যি কয় কৈ থাকক আৰু দে। হেৰি নহয়, তই কামলৈ যোৱাৰ আগত মোলৈ ঘাঁহ কেইটামান আনি থৈ যাবিচোন। গৰুজনী ঘাঁহ নাইকিয়াই হ'ল পাই, তাকে বোলো গাখীৰকণ খীৰাবলৈ আহিছিলোঁ। তই সেই ঘাঁহ কেইডালমান আনি থৈ যাবি দেই। হ'ব দে, আনি থৈ যাম বাৰু। তই যা, দোকান যাম কৈছিল নহয়, কি নাই আনগে যা। হ'ব। এইটো আৰু একেবাৰে অকৰা অজলা পাই, বোৱাৰীকেইজনী নামানে ইয়াক বৰজনাক বুলি। মেজেঙা মুহুংখন কৰি থাকিব। হয় দেই, এই ল'ৰাটো জানো কেলে এনেকুৱা হ'ল। সৰুকেইটা আকৌ তেনেকুৱা নহয়, চালাক আছে। এইটো অকৰা যে সেইকাৰণে কৰি মৰিছে আকৌ, কৰি মৰিছে ল'ৰা ছোৱালীবোৰ। বেয়াও লাগে আকৌ পাই, কাকো টানকৈ এষাৰ কথা ক'ব নোৱাৰে, যোনে যিটোকে কয় সেইটোকে শুনিব আৰু। ঘৈণীজনী ভাল বুলিহে, সৰুকেইজনী নিচিনা হোৱা হ'লে এইটো ক'ৰবাত বিকি থৈ আহিলেহেঁতেন। যা আৰু গাখীৰকণকে খীৰাই লওঁগে। মা, আজি এখন মই কি দেখিছোঁ ৰাতিপুৱা? হে প্ৰভু, হাই দেখোন আজি মাটিত পৰিলে।
ক'ৰবাত যাওঁ নেকি আই তই এতিয়া ক'ৰবাত যাবলৈ প্লেনিং আছে নেকি তোৰ নাই মা এনেকৈনো কেলৈ কৈছে আজি সোনকালে উঠিছোঁ আকৌ আজিৰ পৰা সোনকালে উঠিম আৰু সদায় আৰু ডাঙৰ বাইদেউনো কিমান কাম কৰি থাকিব সেইকাৰণে বোলো আজি ময়ে অকণ সোনকালে উঠোচোন কৃষ্ণ কৃষ্ণ তহঁতি যে বুজি যে পালি আকৌ দেই বুজি যে পালি আৰু পাই মা এনেকৈ কৈ লাজ নিদিবচোন সোনকালে সেই গাখীৰখন খীৰাওগৈ যাওক চাহপানী টোপা খাম আকৌ গাখীৰ চাহপানী টোপা এনেকৈ উঠিব লাগে আকৌ সোনকালে ডাঙৰজনীকো সহায় কৰি দিব লাগে তেতিয়াহে মোৰ মন চনবোৰ ভাল লাগে নহ'লে তাই অলপ কষ্ট হয় নি বাৰু চাচোন হয় নাই বাৰু হয় আকৌ মা মই সকলো বুজি পালোঁ আপুনি যে আমাক যে গালি পাৰি থাকে মই তেতিয়াহে গম পাইছোঁ যে আমি ভুল কৰি আছিলোঁ বুলি সেইকাৰণে আজিৰ পৰা ভাবিলোঁ সোনকালে উঠিম ডাঙৰ বাইদেউকো সহায় কৰি দিম এয়াহে আকৌ মোৰ বোৱাৰী যা সেই জুই কোৱাকৈ ধৰকৈ যা মই সেই গাখীৰকণ খীৰাই নিছোঁ আৰু যা ঠিক আছে মা দেহি বোৱাৰীকেইজনীয়ে বুজি পাইছে যে আকৌ দেই ডাঙৰজনী হয়তো আকৌ এইখন ইমান পুহমহীয়া জাত অলপ ঠাণ্ডা লাগে নি তাই গোটেই কামবোৰ অকলে ক'ব লাগে ৰাতিপুৱা সোনকালে শুই উঠিব লাগে ৰাতি সেই ভাত পানী খাই বাচন বৰ্তন ধোৱা ধেমালি কথা বুজি নাপালে আকৌ দেহি ভাতটো দেখোন হ'লেই মানুহজন ইমান দেৰি আহি পোৱাহি নাই পাই ক'ত চাগে লেকচাৰ মাৰিছে ঠিক নাই আৰু দেই বোলো পিঁয়াজ কেইটামান নাই আনকে যাওকচোন সেয়া মানুহ এতিয়ালৈকে নায়েই কি যে হ'ব মানে নহয় এই মানুহজনৰ বাইদেউ ৰুমি ইমান সোনকালে উঠিলে যে ক'ৰবাত যাবা নেকি আজি কেলে ক'ৰবাত গ'লেহে কি সোনকালে উঠিব পাৰি নেকি নাযাওঁ ক'তনো যাম ভাবিলোঁ আৰু সদায়নো কিমান দেৰিলৈকে শুই থাকিম সোনকালে উঠিবলৈ লওঁচোন বোলো আৰু সোনকালে উঠিলে মানে আপোনাকো আমি সহায় কৰি দিব পাৰিম সেইকাৰণে আৰু সোনকালে উঠিলোঁ নালাগে যোৱা মই সকলোবোৰ কাম কৰিলোৱে ভাজিকণ আৰু দালিকণ পাতিলে হ'ব কেলেনো বাৰু ইমান সোনকালে উঠিব লাগে যোৱা অকণমান শুই লোৱাগে যোৱা মম্মীটো শুয়ে আছে যোৱা দুজনী একেলগে উঠিবা যোৱা কিয় বাইদেউ আমি কি দেৰিলৈকে শুই থাকিলে আপুনি ভাল পায় নেকি ভাল পাবও পাৰে শাহুমাৰ পৰা সদায় গালিকেইটা খুৱাই নহয় জানো বাইদেউ নহয় মই সেইটো ভাবি আচলতে কোৱা নাছিলোঁ নহয় সদায় তোমালোকে দেৰিলৈকে হোৱা ন সেইটো কাৰণে আৰু মই সকলোবোৰ কাম কৰোঁৱেই সেইটো কাৰণেই ক'লোঁ তোমালোকে ভুলকৈ নুবুজিবা দেৰিলৈকে বহুত দিন হ'লোঁ আৰু এতিয়াৰ পৰা আপোনাক আমি সকলো কামতে সহায় কৰি দিম আপুনি অকলে সকলোবোৰ কাম কৰিব নালাগে সকলো কাম মানে আপুনি কেইদিনমান ৰেষ্ট লওক বাইদেউ আপুনি আমাক যেনেকৈ শুই উঠি ভাত চাহ মুখৰ আগত দিছিলে আপোনাকো আমি তেনেকৈয়ে দিম হ'বনে নাই নালাগে দেই তোমালোকে দুই এখন কামত সহায় কৰি দিয়াটো বেলেগ কথা কিন্তু শুই উঠিয়ে মোৰ মুখৰ আগত ভাত পানী চাহ দিব নালাগে দেই তোমালোকে মই এনেকৈ মানে ইমান দেৰিলৈকে মই শুই থাকিব নোৱাৰোৱেই নহয় আপুনি শুই থাকিব নালাগে আপুনি নিজৰ কামো কৰি থাকিব কিন্তু ভাত শাক চাহ এইবোৰ সকলোবোৰ আমিয়ে বনাম আজিৰ পৰা কেইদিনমান আপুনি ৰেষ্ট লওক নাই নালাগে দিয়াচোন তিনিজনী মিলি পেলাই আমি সকলোবোৰ সমানে কৰিম এইবোৰ মোৰ কাৰণে কৰিব নালাগে তোমালোকে ডাঙৰ বোৱাৰী মা কওকচোন তুমিনো সৰু বোৱাৰী আৰু মাজু বোৱাৰীনো কেলৈ মানা কৰি আছা তেওঁলোকে ভাবিছে যে তোমাৰ কাৰণে কিবা অকণমান কৰোঁ বুলি কৰিবলৈ দিয়া আকৌ তুমি দুদিনমান ৰেষ্ট লোৱা চাওকচোন মা অথনিৰ পৰা সেইটোকে বুজাইছোঁ বাইদেউ একো বুজিয়ে নাপায় নহয় মা মানে একো মানে কৰি থাকিব নালাগে দুদিনমান তুমি ৰেষ্ট লোৱা মাজু বোৱাৰী আৰু সৰু বোৱাৰীয়ে ধুনীয়াকৈ কামখিনি কৰিব পাৰে নোৱাৰে তুমি চোৱা আকৌ অত দিন আৰু তুমি কৰি খোৱা নাই আৰু এতিয়া মাজু বোৱাৰী আৰু সৰু বোৱাৰীৰ হাতেৰেও খাই চোৱা কেনেকুৱানো হয় নহয় মা মানে মই একেবাৰে কাম নকৰাকৈ কেনেকৈ থাকিম বাৰু কওকচোন মোৰ সেইটো অভ্যাসতে আছে মই সদায় মানে একেবাৰে মই কাম নকৰাকৈ থাকিব নোৱাৰোঁ ঠিক আছে বাইদেউ আপুনি একেবাৰে কাম নকৰাকৈ থাকিব নালাগে আমাক আপুনি দুই এখন কামত সহায় কৰি দিব কিন্তু হ'লেও আপোনাক আমি আজিৰ পৰা ভাত শাক ধুনীয়াকৈ বনাই মুখৰ আগত দিম নালাগে এইবোৰ কৰিব বোৱাৰী সৰু বোৱাৰী আৰু মাজু বোৱাৰীয়ে যিটো কৈছে সেইটো তুমি শুনাচোন বাইদেউ প্লিজ আপুনি শুনকচোন ঠিক আছে বাৰু দিয়া মাও কৈছে যেতিয়া তোমালোকেও কৈছা যেতিয়া হ'ব দিয়া আৰু ঠিক আছে তোমালোকে কথা পতা মই আগফালে সেই গৰুজনী চাই আহোঁগৈ ঠিক আছে মা মোৰ সেই শাককণ আৰু দালিকণ বনাবলৈ আছেই তোমালোকে ৰ'বা মই মানুহজনক চাই আহোঁগৈচোন তেওঁক সেই অথনিতে পিঁয়াজ আনিবলৈ পঠিয়ালোঁ এতিয়ালৈকে আহিয়ে পোৱাহি নাই মই চাই আহোঁগৈ ৰ'বা ক'ত আছে ঠিক আছে বাইদেউ ৰমি বৰ মজা প্লেনিং বনাইছা কিন্তু তুমি মাজু বাইদেউ আপুনি মই কোৱা ধৰণে কৰি যাব সকলোবোৰ তেতিয়া চাব ঠিক আছে